ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জুলাই মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ ভাল প্ৰতিফলন দেখিব। এই জুলাই মাহটো আপোনালোকৰ বাবে কিছু ভাল খবৰো লৈ আহিছে আৰু কিছু ইতিবাচক ফল আৰু কিছু নেতিবাচক ফলো আপোনালোকে লাভ কৰিব বুলি কৈছে। কিন্তু কিছুমান ক্ষেত্ৰত যদি আপোনালোকে সতৰ্কতা অৱলম্বন কৰে বা ধৈৰ্য ধৰি কামখিনি কৰে, নিশ্চয়কৈ বেয়া পৰিস্থিতিও আপোনালোকে ভাল কৰিব পাৰিব। গতিকে কিছু ক্ষেত্ৰলৈ পেলাই সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। বিশেষকৈ অধিপতি হৈছে আপোনালোকৰ শুক্ৰ। আপোনালোকৰ বাবে 2026 চনৰ এই জুলাই মাহত আপোনালোকৰ শুভ ৰং হ'ব বেছিকৈ ভাল। আপোনালোকৰ ৰং হৈছে বগা আৰু গোলপীয়া ৰং। আপোনালোকে শুভ সংখ্যা হিচাপে 6 আৰু 7 আৰু 9 নম্বৰটো আপোনালোকে ইউজ কৰিব পাৰে। শুভ দিন হ'ব জুলাই মাহৰ বাবে আপোনালোকৰ বাবে শুক্ৰবাৰ, সোমবাৰ। সামগ্ৰিক যি ফল, আৱেগৰ গভীৰতা প্লাছ আত্মচিন্তাৰ মাহ বুলি কৈছে। জুলাই মাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ বিশেষকৈ এই সময়খিনি বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আৱেগিক যি গভীৰতা প্লাছ আত্মচিন্তাৰ সময় বুলি কৈছে। বৈদিক জ্যোতিষ অনুসৰি শুক্ৰ গ্ৰহৰ যি স্থিতি প্লাছ আপোনালোকৰ পৃথিৱী তত্ত্বৰ শক্তিয়ে বিশেষকৈ আপোনালোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাব। সূৰ্য কৰ্কটত, গুৰুৰ পূৰ্ণিমা, দেৱশয়ন আৰম্ভ এই গ্ৰহৰ যি স্থিতি বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি কৈছে। বিশেষকৈ 4 জুলাইৰ পৰা আৰম্ভ হ'ব দেৱশৈশৰ কাল, অৰ্থাৎ জুলাইৰ পৰা নৱেম্বৰলৈকে বিয়া বাৰু সংস্কাৰ নহয়। বিয়াৰ প্লেন থাকিলে দেৱ উঠনি, একাদশনি পিছত কৰক বুলি কৈছে। গুৰুৰ যি পূজনে জ্ঞান প্লাছ সমৃদ্ধি দিয়ে বুলি কৈছে। জুলাই মাহত নিজৰ ইষ্টদেৱ প্লাছ আপোনালোকৰ স্বামী ৰাশি স্বামী শুক্ৰৰ নিয়মীয়া পূজাৰ অৰ্চনা কৰিব বুলি কৈছে। আৰু শুভ দিন হৈছে আপোনালোকৰ বাবে এই সময়খিনিত বৃহস্পতিবাৰ প্লাছ সোমবাৰ। এই দিনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে বিশেষ ফল পোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে ৰাহু দশম ভাৱত কেৰিয়াৰত অপ্ৰত্যাশিত পৰিৱৰ্তন প্লাছ নতুন ডিজিটেল সুযোগ আহে। বিশেষকৈ IIT, ছ'চিয়েল মিডিয়া, অনলাইন বিজনেছ, কণ্টেণ্ট ক্ৰিয়েশ্যন বা ক্ৰিয়েটৰ বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে দিনটো শুভ। বৃহস্পতিৰ দ্বিতীয় ভাৱত আপোনালোকৰ ৰাণী ৰিপ্ৰেজেণ্টেশ্যন, কমিউনিকেশ্যন যি স্কিলৰ দ্বাৰা ব্যৱসায়, জবত বা আপোনালোকৰ বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে আগবাঢ়ি যাব পাৰিব। চিনিয়ৰসকলৰ আগত নিজৰ কথা সুন্দৰকৈ ক'ব পাৰিলে প্ৰমোচনৰ যোগ আছে। কিন্তু এই জুলাই মাহত ব্যৱসায়ীসকলৰ বাবে টেকনিকেল যি স্কিল বঢ়াওক আৰু নতুন ট্ৰেইনিং শিকক। নতুন যিখিনি আপোনালোকৰ অভিজ্ঞতা সেইখিনি আহৰণ কৰক বুলি কৈছে। ইনভেষ্টমেণ্ট কৰাৰ বাবে এই সময়খিনি শুভ সময়। অনলাইন কোৰ্চ, ডিজিটেল মাৰ্কেটিং, ছফ্টৱেৰ শিকক বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত পুৰণা ক্লায়েণ্টৰ লগত ভাল সম্পৰ্ক ৰাখক বুলি কৈছে। তেওঁলোকৰ পৰা নতুন অৰ্ডাৰ আহিব পাৰে, কিন্তু হঠকাৰী সিদ্ধান্ত নল'ব বুলি কৈছে। শুক্ৰৰ ধীৰ স্থিৰতা আপোনালোকৰ বিচাৰে বুলি কৈছে। প্ৰেম বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ বাবে বিবাহ সংস্কাৰ নহ'ব। গতিকে সম্পৰ্কত অলপ আৱেগিক গভীৰতা দিয়াৰ ওপৰত মন দিব লাগিব। বৃহস্পতিৰ বিশেষকৈ ধনৰ ভাৱত পাৰিবাৰিক যি ক্ষেত্ৰত আপোনালোকে বুজা পৰা লাগিব। জীৱনসংগীৰ পৰা সহায় পাব বুলি কৈছে। গুৰু পূৰ্ণিমা 3 জুলাই 2026 এই দিনা গুৰুৰ আশীৰ্বাদ লোৱাৰ দাম্পত্য জীৱনত হওক প্লাছ প্ৰেমৰ যি সম্পৰ্ক শক্তিশালী হ'ব। পাৰ্টনাৰক সময় দিয়ক, সৰু উপহাৰ দিয়ক, কিবা এটা দামী নহ'লেও সৰু এটা উপহাৰ দিয়াৰ অভ্যাস গঢ়ি তোলক আৰু লগত বহি মনৰ কথাবোৰ পাতক বুলি কৈছে। বিবাহিত বৃষ ৰাশিৰ লোকসকলৰ ঘৰখনত শান্তি থাকিব, কিন্তু ইগ' যুদ্ধ বা যুঁজ বাদ দিব লাগিব। ইগ' সংঘাত বাদ দিব লাগিব। ছিংগল বৃষ ৰাশিৰ লোকসকলৰ বাবে পুৰণা বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত গলাৰ কিছু সমস্যা, থাইৰয়ডৰ সমস্যা, উশাহ নিশাহৰ কিছু আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। লগতে ইমিউনিটি বঢ়াবলৈ হালধি, আপোনালোকৰ গাখীৰ, আপোনালোকৰ তাজা ফল খাওক বুলি কৈছে। নিয়মীয়া যোগাসন প্ৰাণায়াম কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। শুক্ৰৰ দুৰ্বল হ'লে চকু, কিডনী, মূত্ৰৰ সমস্যা হ'ব পাৰে। পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। মিঠা বেছি নাখাব আৰু খাব নালাগে বুলি কৈছে, নহ'লে ওজন বাঢ়িব পাৰে বুলি কৈছে। ধন বিত্ত আৰু ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বৃহস্পতিয়ে দ্বিতীয় ভাৱত জুলাইত ধন সঞ্চয় প্লাছ আপোনালোকৰ উত্তম যুগৰ সৃষ্টি কৰিছে। বছৰটোৰ উত্তম যুগৰ সৃষ্টি কৰিছে বুলি কৈছে। হাতত টকা পইচা থাকিব, ছেভিং হ'ব। শনি 12 ভাৱত পুৰণা বাকী টকা পইচা ঘূৰি আহিব পাৰে প্লাছ ডাঙৰ লাভৰ দুৱাৰ খোল খাব পাৰে বুলি কৈছে। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বুলি কৈছে সুৰক্ষিত প্লাছ স্থিৰ ইনভেষ্টমেণ্ট যেনে আপোনালোকৰ কৈছে যে ফিক্সড ডিপ'জিট বা চৰকাৰী বণ্ড এই মাহত শুভ। শ্বেয়াৰ মাৰ্কেটত ৰিস্ক ল'ব খুজিলে শুক্ৰবাৰে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবঢ়াওক বুলি কৈছে। ঘৰ বাৰী বিশেষকৈ গাড়ী কিনাৰ যি প্লেন আছে কিছু লোকৰ, বিশেষকৈ 15 পৰা 25 জুলাইৰ ভিতৰত কৰিলে ভাল হ'ব। জুলাই 2026 চনৰ বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষ উপায় বা মন্ত্ৰ বুলি কৈছে। 20 মন্ত্ৰ প্ৰতিদিনে
একে 108 বাৰ ওম শুং শুক্ৰাই নম জপ কৰক। ৰাশি স্বামী শুক্ৰৰ কৃপা পাব বুলি কৈছে। জ্যোতিষৰ কিছু উপায়ো আপোনালোকক দিছে। শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক প্লাছ বগা মিঠা ভোগ লগাওক বুলি কৈছে। ধন সম্পদ বাঢ়িব। বগা বা গোলপীয়া ৰঙৰ কাপোৰ পিন্ধক। এই মাহত আপোনালোকৰ শুক্ৰৰ গ্ৰহ বলৱান হ'ব বুলি কৈছে। হীৰা বা ডায়মণ্ড হওক বা বগা আপেল আপোনালোকে শুক্ৰবাৰে সোণত ধাৰণ কৰক বুলি কৈছে, ভাল হ'ব পাৰে। গৰুক সেউজীয়া ঘাঁহ প্লাছ গুড়ৰ ৰুটি আপোনালোকে খুৱাব পাৰে, শুক্ৰ শান্ত হ'ব। শ্ৰীসূত্ৰপাত প্ৰতিদিনে কৰক, ধন সম্পদত বৃদ্ধি পাব বুলি কৈছে। জুলাই 2024 বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ বিৱৰণ। ৰাশি স্বামী শুক্ৰ, তত্ত্ব পৃথিৱী, শুভ ৰং হৈছে বগা, শুভ নম্বৰ 6, শুভ দিন শুক্ৰবাৰ। আৰু বাৰকেইটা কৈছোঁ সেইটো মনত ৰাখিব। আপোনালোকক কৈছে যে পৰ্ব তিথিৰ বিশেষ পৰামৰ্শ। গ্ৰহৰ যি স্থিতি, সূৰ্যৰ কৰ্কটত, গুৰুৰ পূৰ্ণিমা আছে, দেৱসনয়ন আৰম্ভ, পৰ্ব প্লাছ তিথি, গুৰু পূৰ্ণিমা 3 জুলাই, নিজ গুৰু প্লাছ ডাঙৰ আশীৰ্বাদ লওক, জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। আষাৰ একাদশী বিশেষকৈ আপোনালোকৰ কৈছে যে 6 জুলাইৰ পৰা দেৱসনয়ন কাল আৰম্ভ হ'ব বুলি কৈছে। জুলাই 2024 বৃষ ৰাশিৰ লোকসকলৰ বাবে বৰ্ষা ঋতুৰ মাহ বুলি কৈছে। এই সময়ত মনৰ ভিতৰলৈ চোৱাক, আত্মমূল্যায়ন কৰাৰ সময় আহিছে। শুক্ৰ আপোনালোকৰ ৰাশি স্বামী হোৱাৰ বাবে সৌন্দৰ্য সুখ, আপোনালোকৰ টকা পইচাৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ থাকিব বুলি কৈছে। আপোনালোকৰ সৌন্দৰ্যৰ ওপৰত থাকিব, স্বাস্থ্যৰ ওপৰত থাকিব। বিশেষকৈ গ্ৰহৰ যি গতিবিধি, সূৰ্য বিশেষকৈ আপোনালোকৰ কৰ্কটত থাকি পৰিয়াল মন আৱেগক শক্তি দিব। বৃহস্পতি দ্বিতীয় ভাৱত বাণী কথা বতৰাৰ ধন সঞ্চয় বৃদ্ধি কৰিব। ৰাহুৰ দম ভাৱত কৰ্মত হঠাৎ পৰিৱৰ্তন প্লাছ ডিজিটেল যুগৰ নতুন সূচনা আনিব। 4 জুলাইৰ পৰা দেৱসনয়ন একাদশী আৰম্ভ হৈছে আৰু এই বিশেষকৈ আপোনালোকক কৈছে 4 তাৰিখৰ পৰা বিশেষকৈ বিয়া বাৰু আপোনালোকৰ সংস্কাৰ বন্ধ কিছু। গুৰু পূৰ্ণিমা 3 জুলাইৰ পৰা গুৰুৰ পৰা জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লোৱাৰ বাবে শ্ৰেষ্ঠৰ দিন বুলি কৈছে। আপোনালোকৰ মাহৰ খাৰ জুলাই 1 পৰা 15 তাৰিখলৈকে ধীৰে স্থিৰে আগবাঢ়িব লাগিব কামবোৰত আৰু 16 পৰা 31 জুলাই তাৰিখত গতি আহিব। পুৰণা আটকি থকা টকা পইচা কামবোৰ শেষ হ'ব। খৰধৰকৈ সিদ্ধান্ত নল'ব একেবাৰে। বিশেষকৈ বিষৰ শক্তি হ'ল স্থিৰতা। কৰ্মৰ কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত চাকৰিজীৱী লোকসকলৰ বাবে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে। ৰাহু দম ভাৱত থকাৰ বাবে জব সলনি বা আপোনালোকৰ বিভাগ সলনি বা নতুন দায়িত্বৰ যোগ বুলি কৈছে। IIT বেংকিং খণ্ডৰ লগত জড়িত, গভৰ্ণমেণ্ট জবৰ লগত জড়িত যিসকল লোক আছে, ডিজাইন ফেশ্বন বিউটি হোটেল ফুড ইণ্ডাষ্ট্ৰীৰ যিসকল লোক আছে জড়িত হৈছে যিসকল লোক বৃষ ৰাশিৰ লোকসকলৰ বাবে ভাল সময়। আপোনালোকৰ যি কমিউনিকেশ্যন স্কিল প্লাছ প্ৰেজেণ্টেশ্যন স্কিলৰ বাবে চিনিয়ৰসকল সুখী হ'ব। 18 পৰা 22 জুলাই সময়খিনিত ইনক্ৰিমেণ্টৰ কথা হ'ব পাৰে, কিন্তু নতুন টেকন'লজি শিকাত ইনভেষ্ট কৰিব লাগিব। অনলাইন কোৰ্চ কৰক বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে বৃহস্পতি দ্বিতীয় ভাৱত থকাৰ বাবে আয়ৰ উৎস বাঢ়িব। যেনে আপোনালোকৰ এগ্ৰিকালচাৰ হওক, ডেয়াৰী, ৰিয়েল ইষ্টেট, বিউটি প্ৰডাক্ট, জুৱেলাৰী, টেক্সটাইল, ৰেষ্টুৰেণ্ট ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। মাহত পুৰণা ক্লায়েণ্টৰ পৰা ডাঙৰ অৰ্ডাৰ আহিব পাৰে, কিন্তু ষ্টাফ কৰ্মচাৰীৰ ওপৰত বেছি নিৰ্ভয় নকৰিব। নিজে চোৱা চিতা কৰক কিছু ক্ষেত্ৰত যদি আপুনি এটা বিজনেছ চলাই আছে। 8 পৰা 12 জুলাই সময়খিনি নতুন চুক্তি চহী কৰাৰ বাবে শুভ বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই জুলাই মাহটো পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। কম্পাৰেটিভ এক্সামৰ বাবে 5 পৰা 7 আপোনালোকে ঘণ্টা ষ্টাডি ৰুটিন বনাওক। গুৰুৰ পৰা পোৱা টিপছ কামত আহিব বুলি কৈছে। ধন আৰু বিত্তৰ ক্ষেত্ৰত বৃহস্পতি প্লাছ শনি দুটি ধনৰ ভাৱত ধন আহিব, জমা হ'ব বুলি কৈছে। পুৰণা ধাৰ লোন বেংকৰ বকেয়া বিশেষকৈ ঘূৰি আহিব পাৰে। জুলাই মাহত ছেভিং কৰাৰ যি মানসিকতা বাঢ়িব, অযথা খৰচ কমিব বুলি কৈছে। ক'ত টকা পইচা লগাব পাৰে, ফিক্সড ডিপ'জিট, গভৰ্ণমেণ্ট বণ্ড, গোল্ড, প্ৰপাৰ্টি, মাটি কিনিব পাৰে। আপোনালোকে ভাল এটা সম্পত্তি আপোনালোকে কিনি ৰাখিব পাৰে, সেইবোৰ সুৰক্ষিত। ইনভেষ্টমেণ্টৰ বাবে জুলাই মাহটো শুভ। শ্বেয়াৰ মাৰ্কেটত ৰিস্ক ল'ব খুজিলে শুক্ৰবাৰে জ্যেষ্ঠ লোকৰ যদি লৈ আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ তাত বেছি প্ৰফিটেবল হ'ব পাৰে, গতিকে জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক বুলি কৈছে। 25 জুলাইৰ পিছত ডাঙৰ ক্ৰয় যেনে গাড়ী ঘৰ প্লেন আপোনালোকে কৰিব পাৰে। সাৱধান হ'ব লাগিব, স্বাৰ্থপৰ বন্ধুৰ পৰা আঁতৰি থাকিব লাগিব। আত্মীয়ক ধাৰ নিদিব তৎক্ষণাত। 10 জুলাই আশে পাশে বিল প্লাছ EMI বাবে টকা পইচা ৰাখক। 10 জুলাইলৈকে বিশেষকৈ আপোনালোকৰ যিখিনি EMI আছে। প্ৰেম বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই মাহটোত আপোনালোকৰ বিয়াৰ লগ্ন নাই, গতিকে সম্পৰ্ক গভীৰতা বিশ্বাস আপোনালোকৰ দিয়াৰ সময় বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত আৱেগিক নৈকট্য বাঢ়িব। তেওঁলোকৰ পৰামৰ্শ আৰু কৰ্মৰ ধৰ্মত সহায় কৰিব। 3 জুলাই আৰু গুৰু পূৰ্ণিমাত জীৱনসংগীক উপহাৰ দিয়ক। তেওঁলোকক বিশেষকৈ সন্মান কৰক, পৰিয়ালক সন্মান দিয়ক আৰু ঘৰখনৰ শান্তি পাব। কিন্তু সৰু কথাত জেদ ধৰি নাথাকিব। মই ঠিক বুলি প্ৰমাণ কৰিবলৈ গ'লে কিন্তু কাজিয়া হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সম্পৰ্ক ষ্টেবল হ'ব।
আপোনাক সময় দিব লাগিব বুলি কৈছে, সময় দিব লাগিব আৰু তেওঁলোকৰ লগত বহি ভৱিষ্যতৰ প্লেন কৰক বুলি কৈছে। ছিংগল বৃষ ৰাশি লোকসকলৰ বাবে বিশেষকৈ পৰিয়াল বন্ধুৰ জৰিয়তে ভাল সম্বন্ধও আহিব পাৰে, কিন্তু আপোনালোকৰ দেৱখনৰে বাবে অলপ কিছু আপোনালোকৰ ৰখিবলগীয়া হ'ব পাৰে বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্য যত্ন, বিশেষকৈ মাৰ গলাৰ থাইৰয়ডৰ সমস্যা, ঘৰখনৰ সাৰ সজ্জা, নতুন আচবাব কিনাৰত আপোনালোকৰ মন যাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এই সময়খিনি মনত ৰাখিব, বিশেষকৈ দুৰ্বল স্থান, গলা, ডিঙি, থাইৰয়ডৰ সমস্যা আপোনালোকৰ হ'ব পাৰে, চকুৰ সমস্যা, দাঁতৰ সমস্যা, গালৰ সমস্যা। বৰ্ষাৰ বাবে বিশেষকৈ যদি গাল আপোনালোকৰ চৰ্দি হওক, গলাৰ সমস্যা হয়, ইনফেকশ্যন হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। পুৱা খালী পেটত হালধি গুড় পানী আপোনালোকে খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু তাজা ফল খাওক, ইমিউনিটি বাঢ়িব। নিয়মীয়া যোগাসন কৰক, প্ৰাণায়াম কৰক বুলি কৈছে, শক্তিশালী হ'ব। মিঠা মধুৰ ভজা মছলাজাতীয় খাদ্যবোৰ বেছিকৈ নাখাব, নহ'লে ওজন বাঢ়িব পাৰে, আপোনালোকৰ কলেষ্ট্ৰল বাঢ়িব বুলি কৈছে। ৰাতি 10 বজাৰ আগত শুই যোৱা অভ্যাস গঢ়ি তোলক, নিদ্ৰা ভাল হ'ব বুলি কৈছে, টোপনি ভাল হ'ব বুলি কৈছে। জুলাই 2024 বৃষ ৰাশিৰ লোকসকলৰ বাবে উপায় কৈছে, মা লক্ষ্মীক আপোনালোকে পূজা কৰিব, মা লক্ষ্মীক বগা মিঠাই ক্ষীৰ আগবঢ়াওক, ভাল হ'ব। বগা প্লাছ গোলপীয়া ৰঙৰ কাপোৰ পিন্ধিলেও সৌভাগ্য ভাল হ'ব বুলি কৈছে। আপোনালোকৰ এই মাহটো আপোনালোকক কৈছে কি শুভ ৰং। আপোনালোকৰ এই মাহটোত কিন্তু আপোনালোকে মনত ৰাখিব, 3 জুলাইত গুৰু পূৰ্ণিমা, গুৰু পূজা কৰক আৰু কেতিয়াও মাছ মাংস এই দিনটোত নাখাব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুক্ৰবাৰে লওক, ফল 100% পোৱাৰ সম্ভাৱনা আছে। খৰধৰকৈ কাম নকৰিব, বিষ মানে হৈছে কস্পতৰ গতি, লাহে লাহে আগবঢ়াওক কিন্তু থমকি নৰ'ব। আপোনালোকৰ সকলোৰে 2024 চনৰ এই জুলাই মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী লিখি দিব। ধন্যবাদ।